দিনে রাতিয়ে মুসলমানক তুচ্ছ তাচ্ছিল্য কৰা যেটো প্ৰক্ৰিয়া কৰি আছে আৰু তেওঁ পৰশুনাক কিছুমান তথাকথিত সংগঠনে আপোনালোকে দেখিছে মিয়াক দেখিলে মিয়া বাংলাদেশী মিয়াক দেখিলে মিয়া উঠি যাব নোৱাৰিব মিয়া অমুক কৰিব নোৱাৰিব মিয়া তমুক কৰিব নোৱাৰিব একমাত্ৰ হিংসা কৰিয়ে তেওঁ আমাৰ 12খন মাদ্ৰাসা বন্ধ কৰিছে আপোনালোকে তেওঁ সদম্বে ঘোষণা কৰে সেই ইংগী মিডিয়াত দলে গতিকে এই পৰিৱেশত আমি বসবাস কৰি আছো এই পৰিৱেশত আপোনালোকে যাব কৰবাত যদি চুৰ এটা ধৰে তেতিয়া যদি দুৰ্ভাগ্যক্ৰমে আলী উদ্দিন আহমেদ যদি হৈ যায় অসমৰ যিবিলাক মিডিয়া আছে এই মিডিয়াবিলাকে হয়তো তুলি ধৰে কৰবাত যদি বাংলাদেশী এটা অনাকাংক্ষিত বাংলাদেশী এটা অসমত যদি প্ৰৱেশ কৰে সেইটো যদি আলী আহমেদ যদি হৈ যায় অসমৰ মুখ্যমন্ত্ৰীয়ে 1 ঘণ্টাৰ ভিতৰত প্ৰেছ মিটত বহি নাম মেনশ্যন কৰি সেইটো কৈ দিয়ে কৰবাত যদি বৰ্ডাৰত গৰু চুৰ এটা ধৰে আৰু সেইটো যদি মিয়া হৈ যায় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে নাম তোৰ দেউতাকৰ নাম 14 পুৰুষৰ নাম প্ৰচাৰ কৰে ফেচবুকত লাইভত আহি যায় কিন্তু আপোনালোকে কেতিয়া পাইছিল নে অসমত অন্যান্য জাতিৰ মানুহ আপোনাৰ মানে বৰ্ডাৰ পাৰ কৰি আছে আজি চুৰ অকল মুছলমানে কৰা নাই দৰ্শন অকল মুছলমানে কৰা নাই কিন্তু এটা কথা মনত ৰাখিব আমি চুৰকো আমি প্ৰশ্ন নিদিওঁ আমি দৰ্শনকাৰীকো প্ৰশ্ন নিদিওঁ আমি বাল্যবিবাহকাৰীকো প্ৰশ্ন নিদিওঁ আমি ডাক বেপাৰীকো প্ৰশ্ন নিদিওঁ আমি যিকোনো অপৰাধীক প্ৰশ্ন নিদিওঁ সেইটো আমচুৰ এটা সংকল্প কিন্তু প্ৰশ্ন নিদিওঁ বুলি এটা চুৰৰ ওপৰত ভিত্তি কৰি গোটেই জাতিটোক টাৰ্গেট কৰি ল'ব অসমৰ মুখ্যমন্ত্ৰী সেইটো আমি মানিবলৈ নোৱাৰো অসমত শাক পাচলি খেতি বাতিৰে অসমৰ মানুহক অন্ন প্ৰদান কৰা যিসকল মানুহ আছে আজি 90% মানুহ সেইবিলাক মিয়া মানুহ জনগোষ্ঠীৰ মানুহ আজি সেইবিলাকৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে